নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰতে, গুৱাহাটী বেছড ফাৰ্ম ইজ লুকিং ফৰ এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ ফৰ দ্য পজিশ্যন অফ। এ নম্বৰ পষ্টটো হৈছে চেলছ এক্সিকিউটিভ আৰু বি নম্বৰ পষ্টটো হৈছে ছাৰ্ভিচ টেকনিচিয়ান। পষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে এনি গ্ৰেজুৱেট অৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং। লগতে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। 2 years অফ এক্সপেৰিয়েঞ্চ এণ্ড 2 wheeler ইজ এ মাষ্ট। জবকেইটাৰ বাবে আপোনালোকৰ 2 wheeler থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু লগতে কম্পিউটাৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব 26 অৰ্থাৎ অহাকালিলৈ আৰু 27 মে'ত ইণ্টাৰভিউ হ'ব। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV খন পঠিয়াই দিব। শ্বৰ্টলিষ্টেড যদি হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো সোৱণশিৰি মটৰ্ছ অথৰাইজ ডিলাৰশ্বিপ অফ টাটা মটৰ্ছ পেচেঞ্জাৰ্ছ ভেহিকল লিমিটেড। 2 নম্বৰ জবটো সোৱণশিৰি মটৰ্ছৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পষ্টটো হৈছে ছাৰ্ভিচ মেনেজাৰ। জবটোৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা BTech বা ITI বিচৰা হৈছে আৰু মিনিমাম 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে জবটোৰ বাবে। 2 নম্বৰ পষ্টটো হৈছে DET। মেলৰ বাবে মুকলি হৈছে পোষ্টটো। এটা পোষ্ট মুকলি হৈছে। BTech বা ITI বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু মিনিমাম 2 বছৰ এটা ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিলে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ বায়'ডাটা লগত লৈ যাব লাগিব। আৰু ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে সোৱণশিৰি মটৰ্ছ টাটা মটৰ্ছ। ইণ্টাৰভিউ লোকেশ্যন NH15 হাতীলুং, নৰ্থ লখিমপুৰ, আছাম 787031। এই এড্ৰেছত ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 28 মে' তাৰিখে মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 28 মে' তাৰিখে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো নেমকেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। নেমকেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল উই আৰ হায়াৰিং হস্পিটেল মাৰ্কেটিং এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এট ডিফাৰেণ্ট লোকেশ্যনছ এক্সপেৰিয়েঞ্চ হস্পিটেল অৰ ফাৰ্মাচিউটিকেল মাৰ্কেটিঙত কাম কৰা অভিজ্ঞতা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে নলবাৰী, বৰপেটা, নগাঁও, শিলচৰ, কৰিমগঞ্জ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি জবটোৰ বাবে কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে, তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 31 মে'ৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ হস্পিটেল মাৰ্কেটিং এক্সিকিউটিভছ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে GMCH ৰোড, ভঙাগড়, গুৱাহাটী। এই এড্ৰেছতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে এ ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যন। 4 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এ নম্বৰ পষ্টটো হৈছে অফিচ পিয়ন কাম কুক। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে। চেলাৰী নিগচিয়েবল হ'ব। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব আৰু মিনিমাম 1 to 2 year এটা ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। বি নম্বৰতে হাউচকিপিঙৰ বাবে কেণ্ডিডেট বিচাৰিছে। 1 year এক্সপেৰিয়েঞ্চ ইন হাউচকিপিং ৱৰ্ক। হাউচকিপিং ৱৰ্কৰ 1 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল হ'ব। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। চি নম্বৰ পষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ, মাইক্ৰ'ছফ্ট অফিচ, ৱৰ্ড, এক্সেল এইবোৰৰ ভালদৰে নলেজ থাকিব লাগিব। আৰু জবটোৰ বাবে আপোনালোকে অসমীয়া, হিন্দী আৰু ইংলিছ 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। 1 year এটা অভিজ্ঞতা বিচৰা হৈছে ছেম ফিল্ডত কাম কৰা। চেলাৰী নিগচিয়েবল বা এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব।
জব কেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো JB Honda যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। JB Honda যোৰহাট ৰিকুৱাৰ্ড নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ। মিনিমাম 1 year এটা অভিজ্ঞতা বিচৰা হৈছে যিকোনো ছেক্টৰত কাম কৰাৰ। B নম্বৰ পোষ্টটো হৈছে নেটৱৰ্ক কোঅৰ্ডিনেটৰ। মিনিমাম 1 year অফ এক্সপেৰিয়েঞ্চ ইন দ্য টু হুইলাৰ অট'মোবাইল ইণ্ডাষ্ট্ৰী। টু হুইলাৰ অট'মোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা 1 বছৰ অভিজ্ঞতা থকা সকলে এপ্লাই কৰিব পাৰিব। C নম্বৰ চেলছ এক্সিকিউটিভ। জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। প্ৰায়ৰ এক্সপেৰিয়েঞ্চ ইন অট'মোবাইল চেলছ ইজ এ প্লাছ। জব লোকেশ্যন যোৰহাট হয়। যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 26 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে এপ্লিকেশ্যনছ ইনভাইটেড ফৰ দ্য পোষ্ট অফ TGT মেথছ এণ্ড TGT ছায়েন্স। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc লগতে BA ডিগ্ৰী বিচৰা হৈছে আৰু মিনিমাম 3 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে ফৰ এ CBSE এফিলিয়েটেড স্কুল ইন গুৱাহাটী। এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ লগতে মেইল ID দিয়া হৈছে। আপোনালোকৰ বায়'ডাটা আৰু এপ্লিকেশ্যন ফৰ্ম পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে 26 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে ভেকেঞ্চি এনাউন্সমেণ্ট। CBSE স্কুল ইটানগৰ অৰুণাচল প্ৰদেশৰ ফালৰ পৰা জব কেইটা মুকলি হৈছে। উই আৰ লুকিং ফৰ ডেডিকেটেড এণ্ড কোৱালিফাইড প্ৰফেশ্যনেল টু জইন আৱাৰ গ্ৰ'য়িং টীম। টিচিং পজিশ্যনবোৰ হৈছে ইংলিছ, মেথমেটিক্স, ছ'চিয়েল ষ্টাডিজ, প্ৰি প্ৰাইমেৰী, কাউন্সিলৰ আৰু লাইব্ৰেৰিয়ান লগতে হোষ্টেল ফিমেল ৱাৰ্ডেন। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জব কেইটাৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ছ এলিজিবল কেণ্ডিডেট ফৰ দ্য পজিশ্যন। পাৰ্চনেল ছেক্ৰেটাৰী পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট উইথ MBA ডিগ্ৰী বিচাৰিছে লগতে মিনিমাম 3 years অফ এক্সপেৰিয়েঞ্চ এজ পাৰ্চনেল ছেক্ৰেটাৰী অৰ ইন স্কিল ডেভেলপমেণ্ট ছেক্টৰ এলং উইথ গুড স্পিকিং এণ্ড ড্ৰাফটিং স্কিলছ। লেংগুৱেজ ইংলিছ, হিন্দী এণ্ড আছামিজ 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী 50,000 লাভ কৰিব পাৰ মান্থ। জব লোকেশ্যন আদাবাৰী গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 31 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব আৰু মেইলত আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু লগতে ৰিলেভেণ্ট ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াই দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।